কৰিছে? এই জল জীৱন মিছনখন আজিৰ পৰা 4 বছৰ আগতেই নিৰ্মাণ কৰিছিল আৰু ৰাইজে বহুতেই আশা কৰিছিল যে এতিয়াৰ পৰা অন্তত আমাৰ গাঁওখনেও বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব চৰকাৰে আৰু আমি এই ভোগ কৰিব পাৰিম। কিন্তু কথা হ'ল বিপৰীত, এতিয়া 4 বছৰৰ আগত নিৰ্মীয়মান হৈ থকা এই জল জীৱন মিছনখন আজি খুপতি চৰকাৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে। ইয়াত কাৰ দোষ কি হৈ ক'ত কি হৈ মেলি ইয়াত যে অৰ্ধনিৰ্মিত অৱস্থাত আজি ৰ'ল এই কথাটো আমি স্পষ্টকৈ নেজানিম। আমি জানো যে ইয়াৰ স্থানীয় বিধায়ক আমাৰ পেগুদেৱ ভুৱন পেগু ছাৰে যাতে দৃষ্টিগোচৰ হৈ আমাৰ এই অঞ্চলবাসীক 120টা পৰিয়ালক যাতে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব বুলি আশা ৰাখিলোঁ। যিহেতু আমাৰ ইয়াত বহুত ৰাইজে আশাবাদী যাতে বিশুদ্ধ খোৱা পানী এই আঁচনিৰ জৰিয়তে পাম, এই আশা আজি সপোন হৈয়ে ৰ'ল। ঠিকাদাৰজন ক'ত আছিলে? ঠিকাদাৰজন এনেই জনাততো ডিব্ৰুগড় বুলি কোৱা হয়, কিন্তু নামটো আমি স্পষ্টকৈ নেজানিম। দ্বিতীয়গৰাকী ইয়াত ঠিকাদাৰৰ ৰূপত এজন শ্বাহ নামৰ এজন ব্যক্তিয়ে ইয়াত আলপৈচান ধৰি কামবোৰ কৰিছিল। গতিকে ঠিকাদাৰ কোন তাকো ভালকৈ নেজানো। এতিয়া শেষত বিধায়কক বা চৰকাৰক যাতে এই অৰ্ধনিৰ্মিত জল জীৱন মিছনখন যাতে অতি শীঘ্ৰে নিৰ্মাণ কৰি যাতে ৰাইজে সুবিধা হোৱাকৈ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব বুলি আমি আশাবাদী।